Hello students, welcome to Srenikottha. আজি আমি তোমালোকৰ ক্লাছ 8 সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ অনুশীলনী প্ৰথম প্ৰশ্নটো হৈছে যে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ঠিক আছে, আমাৰ তলত কিছুমান শব্দ দিয়া আছে, তাৰ পৰা আমি খালী ঠাই পূৰ কৰিব লাগে আৰু কি কৰিব লাগিব, আমি শব্দবোৰ বাছি উলিয়াব লাগিব। এতিয়া আমাৰ প্ৰথমটো কি আছে যে চোৱাচোন, যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। উত্তৰ কি হ'ব? শস্য বুলি কোৱা হয়। সৰটো চোৱাচোন তুমি, শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ হয়। উত্তৰ কি লিখিবা? চহোৱা হয়। গটো চোৱাচোন, নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। ঠিক আছে, খালী ঠাই কি আছিল? উপঙি, গতিকে এইটো উপঙি দিবা। ঘৰটো হৈছে যে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছ প্ৰয়োজন হয়। উত্তৰ কি হ'ব তোমাৰ? পোষক দ্ৰব্য আৰু পানী প্ৰয়োজন হয়। ওকে, 2 নম্বৰ প্ৰশ্নটো আছে যে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ঠিক আছে, এতিয়া আমাৰ উত্তৰত কি লিখিম চোৱা। উত্তৰত আমি লিখিম যে ক স্তম্ভৰ কি আছে তোমাৰ? খাৰিফ শস্য আছেতো, ই কাৰ লগত মিলিব? তোমাৰ ধানৰ লগত। তাৰপিছত আছে ৰবি শস্য, এইটো কাৰ লগত লাগিব? তোমাৰ ঘেঁহু আৰু বুট মাহৰ লগত। তাৰপিছত আছে ৰাসায়নিক সাৰ, এইটো কাৰ লগত মিলিব? তোমাৰ ইউৰিয়া আৰু ছুপাৰ ফছফেট। তাৰপিছত তোমাৰ আছে কি জৈৱিক সাৰ, জৈৱিক সাৰটো কাৰ লগত মিলিব জানানে? প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, এইবোৰৰ লগত মিলিব। ঠিক আছে, 3 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। উত্তৰ, খাৰিফ শস্যৰ উদাহৰণ হৈছে ধান আৰু ৰবি শস্যৰ উদাহৰণ হৈছে কি? তোমাৰ ঘেঁহু আৰু বুট মাহ। 4 নম্বৰ প্ৰশ্নটো আছে যে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। প্ৰথম দিয়া আছে কি? মাটি চহোৱা। এতিয়া মাটি চহোৱা কাক কয়? মাটি চহোৱা কামেই হৈছে শস্য উৎপাদনৰ প্ৰথম কাম। মাটি চহোৱাৰ ফলত মাটিডৰা ঢিলা হয় আৰু উদ্ভিদৰ শিপা সহজে মাটিৰ তললৈ যাব পাৰে। তদুপৰি ঢিলা মাটিয়ে কেঁচু আৰু বিভিন্ন উপকাৰী অণুজীৱৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত মাটিডৰাৰ হিউমাছৰ পৰিমাণ বাঢ়ে। ঠিক আছে, তাৰপিছত কি দিবা? ইয়াৰ উপৰি মাটি চহ কৰাৰ ফলত মাটিখিনি তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ যেনে সাৰ, হিউমাছ আদি মাটিডৰাত সকলো অংশতে মিহলি হৈ যায় আৰু তেতিয়া উদ্ভিদে অতি সহজে পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে। তাৰপিছতে হৈছে বীজ সিঁচা। বীজ সিঁচাত কি দিবা চোৱা। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে অধিক উৎপাদন পাবলৈ উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা হয়, নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। সাধাৰণতে আমাৰ পথাৰত এবিধ পৰম্পৰাগত চুপি আকৃতিৰ সঁজুলি অথবা হাতেৰে বীজ সিঁচা হয়। গটো হৈছে কি? বনবাত নিৰুৱা। খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ আঁতৰোৱাকে বনবাত নিৰুৱা বোলে। এই অপতৃণবোৰ মাটিৰ পৰা পানী, পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি চহাওঁতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয়। তাৰপিছত আছে মৰণা মৰা। এতিয়া মৰণা মৰা কাক কয়? যে শস্য চপোৱাৰ পিছত শস্যৰ বীজবোৰ সীহ আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াকে মৰণা মৰা বোলে। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতাল সদৃশ ঠাইত বাঁহ দিয়া যন্ত্ৰৰ সহায়ত সীহ পতানৰ পৰা বীজ পৃথক কৰে। আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বৰ্ণনা কৰা। উত্তৰ, তোমালোকে একৰ কি দিবা চোৱা, যে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। গৰু, ম'হ, ছাগলী গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। 3 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আৰু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে।
6 নম্বৰ প্ৰশ্নটো হৈছে যে জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। উত্তৰ: সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। এতিয়া পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল, প্ৰথমটো হৈছে কি তোমাৰ পানী ছটিওৱা ব্যৱস্থা। এই পদ্ধতি পানীৰ পৰিমাণ কম থকা অসমান ভূমিৰ বাবে অধিক উপযোগী। পানী অহা মূল নলীডালৰ আগমূৰত এক নিৰ্দিষ্ট দূৰত্বত এডাল ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা থাকে। পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেৰে প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায়। বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে। পানী ছটিওৱা পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। তাৰপিছতো হৈছে কি তোমাৰ পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰে টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। সেয়ে এই ব্যৱস্থাক পানী নিগৰুৱা ব্যৱস্থা বোলে। ফলত গছ বাগিচা আৰু ডাঙৰ গছত তোমাৰ পানী যোগানৰ ই এক উত্তম ব্যৱস্থা। এই ব্যৱস্থাই উদ্ভিদক টোপ টোপকৈ পানীত অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ। 7 নম্বৰ প্ৰশ্নটো হৈছে যে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। উত্তৰ: বৰ্ষা বা খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ'ব। ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল। শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্মকালৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক। সেয়েহে বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয়। একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। উত্তৰ: একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য যেনে পটাছিয়াম, ফছফৰাছ, নাইট্ৰজেন আদিৰ পৰিমাণ কমি যায়। এইবোৰ পদাৰ্থ উদ্ভিদ তথা শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। একে লেঠাৰিয়ে খেতি কৰি থকাৰ ফলত হোৱা পোষক দ্ৰব্যৰ নাটনিৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হ'ব পাৰে আৰু উৎপাদন হ্ৰাস পাব। 9 নম্বৰ প্ৰশ্নটো হৈছে যে অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? উত্তৰ তোমালোকে লিখিবা যে খেতিত পথাৰত গজা কিছুমান অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ মাটিৰ পৰা পানী, পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি চহাওঁতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয়। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ চেপ্টাৰটো ডিছকাছ কৰিম। থেংক ইউ।